নমস্কাৰ বন্ধুসকল, ভালনে আপোনালোকৰ? মই বৰ্তমান সৰুপথাৰ ষ্টেচনত আছোঁ। সৰুপথাৰ ষ্টেচনত উঠি এতিয়া আমি মৰিয়নিলৈ যাম। এয়া ট্ৰেইন আহি পালেহি। এতিয়া আমি ট্ৰেইনত উঠিবলৈ সাজু আছোঁ। মা, মই আৰু বাইদেউ, আমি তিনিওগৰাকী মৰিয়নিলৈ গৈ যাত্ৰা কৰিছোঁ। উপস্থাপন কৰিছোঁ। কি সুন্দৰ চাওকচোন। বহি বহি আমনি লাগিলে, সেইকাৰণে অলপ ট্ৰেইনৰ যোৱা নিচিনা অলপ থিয় হৈ দিলোঁ সেইখিনি। তো মৰিয়নি নামি কৰি এতিয়া মৰিয়নি এয়া বাগানৰ মাজেদি গৈ আছোঁ। এতিয়া বাগানত চাওক, ইমান ৰ'দতো কৰ্মচাৰীসকলে কাম কৰি আছে। যোৰহাটত সেইদিনাখন 38°C হৈ আছিল তাপমাত্ৰা। ইমান ৰ'দতো দেখিছে কেনেদৰে কাম কৰি আছে। আমি টমটমত গৈ আছোঁ এই বাগানৰ ৰাস্তাইদি। গৈ এতিয়া মামাহঁতৰ গাঁও পামগৈ। আচলতে যোৱাৰ উদ্দেশ্যটো হ'ল, মামী ঢুকাইছিলে, সেইকাৰণে মামী ঢুকোৱাৰ কাৰণে সকাম আছিলে। যাওঁতে কিছু দৃশ্য মোবাইলত উঠাইছিলোঁ। এয়া দেখিছে, এয়া হ'ল মাহীহঁতৰ বাগানৰ কিছু দৃশ্য, চাহ বাগানৰ কিছু দৃশ্য দেখিছে। কি সুন্দৰ চাওকচোন, গছ গছনি আছে ইত্যাদি ইত্যাদি, বহুত ধৰণৰ চাচিৰ পৰা আদি কৰি চালে চাই থাকিবৰ মন যোৱা দৃশ্য। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাবচোন। যদি ভাল লাগিলে লাইক এটা, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। সেইজন দেখিছা নাই? সেইজন হ'ল মাহী ল'ৰা। মোক বাগানত দেখুৱাবলৈ, বাগান দেখুৱাবলৈ মোক লৈ গৈছিল বাগানলৈ। তেন্তে বাই দেই।